আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। তাৰে জাহাঁ সে আচ্ছা এই গীতটিৰ ৰচয়িতা কোন? মহম্মদ ইকবাল। শ্যাৰে জাহাঁ সে আচ্ছা এই গীতটি কবিতা হিচাপে কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল? ইত্তেহাদ 16 আগষ্ট 1904। বন্দে মাতৰম এই গীতটিৰ ৰচয়িতা কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথম বাতৰি কাকতখন কি? বেংগল গেজেট। বেংগল গেজেট সংবাদপত্ৰখন কোনে কিমান চনত প্ৰকাশ কৰিছিল? জেমছ আগষ্টাছ হিকি 29 জানুৱাৰী 1780। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? এনি বেচাণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল? সৰোজিনী নাইডু।